আজিৰ পৰা দেউৰীসকল আৰম্ভ হৈছে বসন্ত উৎসৱ ইবাক বিশু। ইবাক বিশুৰ আজি হৈছে উৰুকা। পুৱাৰে পৰা দেউৰী জিয়ৰী বোৱাৰীসকলৰ মাজত সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে। আলহী অতিথিক আপ্যায়ন কৰিবলৈ পৰম্পৰাগত পানীয় চুজে প্ৰস্তুত কৰিছে। মাছ ধৰাটো ব্যস্ত হৈ পৰিছে সকলোৱে। লখিমপুৰৰ বাহগৰা দেউৰী গাঁৱত উথপ-থপ পৰিৱেশ বিৰাজ কৰিছে। আগবঢ়াইছো লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ এক বিশেষ প্ৰতিবেদন। বৃহত্তৰ অসমীয়া জাতিৰ মাজত নিজস্ব কৃষ্টি সংস্কৃতি পৰম্পৰাৰে জীয়াই থকা দেউৰীসকলৰ আৰম্ভ হৈছে আজিৰ পৰা ইবাকু বিশু অৰ্থাৎ বসন্ত উৎসৱ। আৰু সেই উপলক্ষে দেখা পোৱা গ'ল দেউৰী গাঁওসমূহত অসমত থকা দেউৰী গাঁওসমূহত তামাম ব্যস্ত হৈ আছে দেউৰীসকল। আৰু এনেদৰে মোৰ হাতত আছে তৰা গজালি। পুৱাই যিসকল দেউৰী লোক আছে, দেউৰী মহিলা আছে, তেওঁলোকে তৰা গজালি, চেংমৰা, বেতগাজ অৰ্থাৎ যিখিনি তেওঁলোকে পৰম্পৰাগতভাৱে শাক পাচলি ব্যৱহাৰ কৰে সেইখিনি বিচাৰি তেওঁলোকে ঘৰৰ পৰা ওলাই আহে পৰিলক্ষিত হ'ল। আৰু ওলাই আহি নিজান স্থানত গাঁৱৰ পৰা বহু দূৰৈত আজিকালি পিটনি পাবলৈ নাই, পিটনি বিচাৰি বিচাৰি পিটনিৰ পৰা এনেদৰে তৰা গজালি বিচাৰি তাৰপিছত তেওঁলোকে আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। আৰু এই দৃশ্য মই দেখুৱাই আছোঁ লখিমপুৰ জিলাৰ বাঁহগৰা দেউৰী গাঁৱৰ পৰা দেখুৱাই আছোঁ যে চাওক মহিলাসকলে এতিয়া বিহু গাই আছে। তেওঁলোকে তৰা গজালি গোটোৱা যি পৰম্পৰা বা তৰা গজালি তেওঁলোকে গোটাই ইতিমধ্যে শেষ কৰিছে বা তেওঁলোকে শাক পাচলি গোটাই শেষ কৰিছে। এতিয়া তেওঁলোকে বিহু গাই থকা পৰিলক্ষিত হৈছে। মই পোনে পোনে তেওঁলোকৰ বিহু মাজলৈ যাম আৰু কথা পতাৰ যত্ন কৰিম। মই কথাও পাতোঁ যে কিমান তৰা গজালি গোটালে? হয়, গোটালো। আৰু কি কি গোটালে? আৰু যি পাইছো আৰু আজিৰ দিনত যে ওলাই আহিছো। কি লাগে আপোনালোকৰ আচলতে বিহুত আমাক ধৰি লও এনে পাচলি লাগে, বেলেগ ঘৰুৱা পাচলিও লাগে, বনৰীয়া পাচলিও লাগে। বিশেষকৈ বনৰীয়া পাচলি আগৰ পৰা খোৱা পূৰ্বপুৰুষৰ নীতি আছে বুলি লৈ যায় আৰু চবে তাকে বনাই মেলি ধৰি লওক মৃতকক নিদিলেও বনৰীয়া পাচলি কি কি গোটাই আপোনালোকে? বনৰীয়া পাচলি তৰা গজালি আৰু চেংমৰা, কচু পাইছোঁ কচু লৈছোঁ, ঢেকীয়া পাইছোঁ ঢেকীয়া লৈছোঁ, আৰু মানে ভেকুৰী চেকুৰী যি পাইছোঁ চব লৈছোঁ আৰু। কাৰণ আমি সাজৰ লগত মদৰ লগত খাম যে, মৃতকক নিদিলেও নিজে খাবলৈও লাগে, সেইটো কাৰণে যি পাইছোঁ তাকে লৈছোঁ। হয়, খুব সুন্দৰ দৃশ্য এটা মই সহযোগী হয় দেখুৱাবলৈ যত্ন কৰিছোঁ। বিহপুৰীয়াৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পূব প্ৰান্তত থকা অসমৰ ভিতৰত দ্বিতীয়খন বৃহৎ দেউৰী গাঁও বাঁহগৰা দেউৰী গাঁৱৰ দৃশ্য এয়া। বাঁহগৰা দেউৰী গাঁৱৰ দৃশ্য। যিসকল বয়োজ্যেষ্ঠ মহিলা আছে বা বয়স কম যিসকল মহিলা আছে তেওঁলোকৰ মাজত এই আনন্দ ফূৰ্তি দেখা পোৱা গৈছে। আৰু তেওঁলোকে শাক পাচলি গোটোৱাৰ পিছত এনেদৰে বিহু গোৱাত এতিয়া ব্যস্ত হৈ আছে। প্ৰতিকূল বতৰৰ মাজতো মুকলি বিহুৰ আনন্দ দেখিবলৈ পোৱা গৈছে। নলবাৰীৰ সন্ধ্যা দুপৰ নিশালৈ চলিছে মুকলি বিহু। আৰু 7টাকৈ মুকলি বিহু দলে হুঁচৰি পৰিৱেশনৰ আপ্লুত কৰিছে উপস্থিত দৰ্শকক। নিশাৰ ভাগত প্ৰচণ্ড ধুমুহা আহিছিল, তথাপিও কিন্তু বিহু বলীয়া ৰাইজে দুপৰ নিশালৈ উপভোগ কৰিলে মুকলি বিহু। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত নলবাৰীৰ সন্ধ্যাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল ৰঙালী বিহু।
কেঁচালত পিৰিতি সুদাগুণ মহঙৰ কেঁচালত থবা যতনেৰে বান্ধি জয়ে মলা কথালে পেলালে মুচি জয়ে মলা বিহুতি যাব গৈ গুচি মহানগৰী আইএছবিটিত উত্তপ্ত পৰিস্থিতি চালক হেণ্ডিমেনে জব্দ কৰে মণিপুৰৰ পঞ্জীয়নকৃত 7 সিষ্টাৰ্ছ নামৰ এখন বাছ উল্লেখ্য যে এবছৰ পূৰ্বে আইএছবিটিৰ পৰা 7 সিষ্টাৰ্ছ নামৰ বাছখনে ৰবিচন্দ্ৰ নামৰ এজন লোকে হেণ্ডিমেন কৰিবলৈ মণিপুৰলৈ গৈছিল আৰু অসমৰ ৰাজু ৰফে নিগনি নামৰ এজন যুৱক মণিপুৰলৈ নি যুৱকজনক আবদ্ধ কৰি ৰাখি অকথ্য নিৰ্যাতন চলাইছিল ৰবিচন্দ্ৰৰ পৰিয়ালে মৰিয়ে ভাঙি দিছিল যুৱকজনৰ ভৰিও ঘৰুৱা কামত নিয়োজিত কৰাৰ লগতে ৰাজুক সৰু সৰু কথাতে প্ৰতিদিনে মাৰধৰ কৰিছিল আৰু ইমানেই নহয় ৰবিচন্দ্ৰৰ পৰিয়ালে কুকুৰৰ সৈতে একেলগে খাবলৈ দিছিল ৰাজুক এদিনৰ বাবে হেণ্ডিমেন কৰিবলৈ যোৱা ৰাজুৱে এবছৰ 2 মাহ পিছতহে কৌশলেৰে প্ৰাণ ৰক্ষা কৰি আইএছবিটিত উপস্থিত হৈছিল পিছত সতীৰ্থসকলক সমগ্ৰ ঘটনা বিৱৰি কোৱাৰ পিছত উক্ত 7 সিষ্টাৰ্ছৰ বাছখনৰ অপেক্ষাত ৰৈ থাকে সতীৰ্থসকল পৰৱৰ্তী সময়ত বাছসহ ৰবিচন্দ্ৰ উপস্থিত হোৱাৰ পিছতে আইএছবিটিত আৰক্ষীক গতাই দিয়ে সতীৰ্থসকলে ইতিমধ্যে আইএছবিটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰবঞ্চক ৰবিচন্দ্ৰক এক্টিভৰ কাৰণে লৈ যায় উঠি তাক ঘৰত তাৰ কাপোৰ ধুব তাৰ ৱাইফৰ কাপোৰ ধোৱা তাৰ ল'ৰা ছোৱালীৰ কাপোৰ ধোৱা তাৰ কাপোৰ ধোৱা ল'ৰাৰ ঘৰৰ কাম তাৰপিছত তাক ৰাতি কুকুৰৰ লগত খানা দিয়ে তাৰ ঘৰত কুকুৰৰ লগত খানা দিয়ে দি উঠি পেলাই এনেকৈ কমেও এপ্ৰক্সিমেটলি 6-7 মাহ সিহঁতক তাক ৰাখিল সি তাৰপৰা পলাই আহিব খোজাতে এডাল ডাঙৰ কিবা আমাৰ গাড়ীৰ চকাবিলাক হুইল লিভাৰ যে আছে হুইল লিভাৰে তাৰ ভৰি দুখনত কোবাই পেলাই ভৰি দুখন ভাঙি দিলে কমেও 1 বছৰত এই কেইদিনমান আগত আৰু জাষ্ট কেইদিনমান আগত সেই গাড়ীখনে ৰিজাৰ্ভ লৈ আহিছে শিলিগুৰিলৈকে শিলিগুৰি ৰিজাৰ্ভ লৈ আহোঁতে এই ড্ৰাইভাৰটোৰ লগত বেলেগ হিন্দীমেন নাই কাৰণে ইয়াক ক'লে ব'ল তোক শিলিগুৰিলৈ যাম তই আহি পেলাই আকৌ তাতে আহি পেলাই কাম কৰিবি সি শিলিগুৰিত নিও তাক মাৰিছে মাৰি পেলাই সি মাৰ খাওঁতে এতিয়া আইএছবিটিৰ ওচৰত তাৰ পেচাব লগা বুলি কৈ সি ছাইড কাটি পেলাই সি পলাই দিলে পলোৱাৰ পিছৰ পৰা সিদিনাৰ পৰা আজি 4-5 দিনৰ পৰা সেই গাড়ীখন অহা নাছিল আজি সেই গাড়ীখন আহিল আহি পেলাই এই গাড়ীখনে আজি আমি ধৰা হ'ল আৰু তাৰপিছত সেই ড্ৰাইভাৰজনে কৈছিল যে তাক কৈছে যে খবৰ আৰু আছে কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি দবকাৰ ৰাষ্ট্ৰীয় শিবিৰত অঘটন হঠাৎ অসুস্থ হৈ পৰিছে অৰ্ধশতাধিক শিশু শৌচ বমি জ্বৰ আৰু মূৰ ঘূৰণিত আক্ৰান্ত হৈছে কণকণ শিশুসকল অসুস্থ শিশুসকলৰ বয়স হৈছে 1.5 বছৰৰ পৰা 6 বছৰ ততাতৈয়াকৈ অসুস্থ শিশুসকলক ভৰ্তি কৰা হৈছে উল্লেখ্য যে 2 বছৰ পূৰ্বে লামডিঙৰ 380টা উচ্ছেদিত পৰিয়ালক যমুনামুখ সমষ্টিৰ সাংমাজিত আশ্ৰয় শিবিৰত ৰাখিছিল আৰু আশ্ৰয় শিবিৰৰ একাংশ মহিলাও আক্ৰান্ত হৈছিল অসুখত অত্যাধিক গৰমৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে আগবঢ়াইছো আব্দুল হাকিমৰ বিশেষ প্ৰতিবেদন হয় ৰাজ্যত প্ৰচণ্ড গৰম আৰু গৰমৰ বাবে ডবকাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডবকাৰ অস্থায়ী শিবিৰ উচ্ছেদিত লোকসকলক অস্থায়ী শিবিৰ চাংমাজিত পাতিছিল আৰু তাৰ পিছত আজি অৰ্ধশতাধিক শিশু এইদৰে দেখা গৈছে বেমাৰত আক্ৰান্ত হৈছে দেখা গৈছে আপোনালোকে প্ৰত্যক্ষ কৰিছে কণ শিশুসকল ডায়েৰিয়াত আক্ৰান্ত হৈছে জ্বৰত আক্ৰান্ত হৈছে বসন্ত হৈছে এয়া দেখিছে ডবকা চিকিৎসালয়ত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে একাংশ ছাত্ৰ সংগঠনৰ লোকে তেওঁলোকক ডবকা চিকিৎসালয়ত আনি ভৰ্তি কৰাইছে কি হৈছে তেওঁৰ কি হৈছে খাজলি হৈছে হঠাৎ বমি নাই খালি খাজ যা বেশি হয় নেকি কি কারণ হয়েছে আগে ফেরা হয়েছে ফেরা হওয়ার পর দেখবা দিতে হয়েছে হয় ইয়া দেখিছে তেওঁলোকৰ বসন্ত হৈছে পানীৰ কাৰণে হৈছে আৰু ক'ব লাগিব ইয়া দেখিছে ডবকা চিকিৎসালয়ৰ অৱস্থা কণ শিশুসকলক আতৰ্কিত আহি তেওঁলোকে একাংশ ছাত্ৰ সংগঠনে ভৰ্তি কৰোৱা হৈছে আৰু দেখিছে কণ শিশুসকল এইদৰে চিকিৎসা প্ৰদান কৰা হৈছে মই ডবকা হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্টক মই জানিম ছাৰ আচলতে কিমানজন ৰোগীক ভৰ্তি কৰোৱা হৈছে 50 বেছি হ'ব বাচ্চা আৰু তেওঁলোকৰ ডায়েৰিয়া হৈছে জ্বৰ হৈছে চৰ্দি কাহ হৈ আছে ডিচেণ্ট্ৰি হৈছে ছালৰ বেমাৰ হৈছে বিশেষকৈ গৰমৰ কাৰণে শিবিৰত থাকি পেলাই বেছি গৰম পাইছে গৰমৰ কাৰণে ছালৰ বেমাৰ বেছি দেখা দিছে বেছিভাগ বাচ্চাৰ মাকৰো আছে বা কোনোবা বাচ্চা আনিব পৰা নাই ঘৰত আছে লোকৰ দৰৱ লিখি দিছে হয় ভয়ংকৰ পৰিৱেশ বুলি ক'ব লাগিব আৰু যিসকল ছাত্ৰ প্ৰতিনিধি আছিলে তেওঁলোকে আহি উদ্ধাৰ কৰিছে তেওঁলোকক আহি আনি ডবকা চিকিৎসালয়ত ভৰ্তি কৰাইছে আচলতে কি ক'ব
অত্যন্ত মৰ্মান্তিক এক দৃশ্য দেখা পাইছোঁ আৰু দুদিন পূৰ্বে এনেধৰণে ৰোগত আক্ৰান্ত হৈ এগৰাকী 2 বছৰীয়া দেৱশিশুৰ মৃত্যুমুখত পৰিছে আৰু তাৰে দুদিন নহওঁতে প্ৰায় অৰ্ধ শতাধিক সেই একেখন ঠাইৰ শিশুসকলৰ এই অৱস্থা বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত জ্বৰ ডিচেণ্ট্ৰি বমি আদি বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হৈ বিচনাত ককবকাই আছে আৰু অত্যন্ত দুখীয়া আৰ্থিকভাৱে জৰুলা পৰিয়ালৰ এই শিশুসকল যাৰ বাবে আমি খবৰ পোৱা মাত্ৰকে সেই স্থানত উপস্থিত হৈছোঁ আৰু এই দেৱশিশুসকলক ততাতীয়াকৈ একাংশ ডাক্তৰ তথা সমাজসেৱকৰ সহযোগত এম্বুলেন্সৰ ব্যৱস্থা কৰি আমি ততাতীয়াকৈ ডবকা চৰকাৰী চিকিৎসালয়ত আনি চিকিৎসাৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি আশা ৰাখিছোঁ যে অতি শীঘ্ৰে কমিব কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এনেধৰণে সেই একেখন ঠাইত ইয়াৰ আমি এতিয়াও খবৰ পোৱা মতে আমাৰ একাংশ বিষয়ববীয়া তাতে উপস্থিত আছে যে এনেধৰণে শিশুসকল ক্ৰমান্বয়ে এটাৰ পিছত এটাকৈ বিভিন্ন ধৰণৰ ৰোগৰ আক্ৰান্ত হৈছে গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি ৰাখিবলৈ আমি আহ্বান জনাইছোঁ কলিয়াবৰৰ চাহ বাগিচাত এতিয়াও মুক্ত বিচৰণ কৰি আছে ঢেকীয়াপতীয়া বাঘে বিগত প্ৰায় 4 মাহ ধৰি বাগিচাখনত মুক্ত মনে বিচৰণ কৰি আছে কেইবাটাও ঢেকীয়াপতীয়া বাঘে আৰু মৰহা কৰি চাহ বাগিচাত বাঘ চাবলৈ প্ৰায় ভিৰ কৰেহি বহু লোকে যিকোনো মুহূৰ্ততে অঘটন সংঘটিত হ'ব পাৰে ইফালে মানুহৰ সমাগম দেখি শংকিত হৈ পৰিছে বাঘকেইটা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে যদিও প্ৰশাসনৰ বাধা নেওচি বাঘ চাবলৈ কিন্তু ভিৰ কৰি আছে একাংশ লোকে যাৰ বাবে এতিয়া অধিক কঠোৰ হ'বলৈ বাধ্য হৈছে আৰক্ষী আৰু বন বিভাগ হিলঘাট কামাখ্যা মন্দিৰ কামাখ্যা গড়কপ্তানী পথৰ প্ৰৱেশৰ 2 স্থানতে আৰক্ষী মোতায়েন কৰিছে উল্লেখ্য যে ঢেকীয়াপতীয়া বাঘে চাহ বাগিচাত চৰিবলৈ অহা বহু গৰু ছাগলী ভক্ষণ কৰিছে যদিও এতিয়ালৈকে কিন্তু চাহ শ্ৰমিকৰ লগতে কোনো লোকৰে ক্ষতি সাধন কৰা নাই ৰাতিপুৱা 8 বজাৰ পৰা 4 বজালৈকে বাগানৰ মানুহে পাত তোলে তাত আমি সদায় আমাৰ নিয়মিত টহলদাৰী কৰি আছোঁ আমাৰ ডিএফঅ'ছে আমাক টহলদাৰী কৰিব দিছে আমি 4 বজাৰ পিছত আমি আমাৰ নিজ কৰ্মস্থলীলৈ আমি গুচি আহোঁ আমাৰ বিট অফিচলৈ সেই সময়ত অনেক মানুহ অহা বুলি খবৰ পোৱাৰ পিছত আমি আমাৰ SDPO ছাৰক জনাইছোঁ পুলিচ প্ৰশাসনৰ তেখেতে আজি আহি মোৰ কামাখ্যা মন্দিৰত মোৰ লগত আলোচনা কৰি তেখেতে কৈছে যে ইয়াত 4-5 জন পুলিচৰ মানুহ তেওঁ নিয়োগ কৰিব আমি ৰাইজক এটাই অনুৰোধ জনাইছোঁ যে আপোনালোকে 4 বজাৰ পিছত এই ৰাস্তাটোদি অহা যোৱা নকৰিব 144 ধাৰা নিয়মটো মানি চলক আৰু বাঘটোৰ যি ইয়াত গতিবিধি দেখিছোঁ বাঘটোৱে কোনো মানুহক এতিয়ালৈকে চচা এটাও লোৱা নাই বাঘটো একদম শান্ত হৈ আছে তাক যদি মানুহে জোকাবলৈ আহে পানী খোৱা সময়ত যদি আহি পেলাই মানুহে ফটো তুলিবলৈ বিচাৰে গাড়ী লৈ আহি যদি হৰ্ণ বজায় তেতিয়া বাঘটোৱে নিশ্চয় মানে খঙাল হ'ব আৰু মানুহক অপকাৰ কৰিবলৈ চাব সেয়ে মই মোৰ বন বিভাগৰ বিতৰ ফালৰ পৰা ৰাইজক এই চেনেলৰ জৰিয়তে আহ্বান জনাওঁ যে আপোনালোকে 4 বজাৰ পিছত এই ৰাস্তাটো দি বিশেষকৈ নাহিব আজি 7 বিহুৰ অন্যতম হৈছে গাভৰু বিহু ঠাইভেদে এই বিহুক জেং বিহু বুলিও পৰিচিত ৰঙালী আনন্দত বিধৰ অসমীয়া মহিলাই আজি উদযাপন কৰিছে গাভৰু বিহু তিয়কৰ জগদুৱাৰ নাৰেংপাছনি গাঁৱতো জেং বিহু পৰম্পৰা সুন্দৰকৈ ধৰি ৰাখিছে এই সকল মহিলাই চলি অহা পৰম্পৰা অনুসৰি বিহুৰ বতৰত মহিলাসকলে গছৰ তলত জুৰে জেং বিহু দিনৰ ভাগত জ্যেষ্ঠজনক জলপান দি সেৱা ধৰাৰ পাছত মহিলাসকলে একত্ৰিত হৈ এনেদৰে বিহু জুৰে আগবঢ়াইছোঁ দিগন্ত হাজৰিকাৰ বিশেষ প্ৰতিবেদন নিশ্চয়কৈ আজি গাভৰু বিহু 7 বিহুৰ অন্যতম গাভৰু বিহু আৰু এই পৰম্পৰা কিন্তু আজিৰ তাৰিখতো প্ৰতিটো গ্ৰামাঞ্চলত চহা গ্ৰামাঞ্চলত কিন্তু আজিও ৰক্ষা কৰি আছে গাঁৱৰ মহিলাসকলে আৰু গাভৰু বিহুক ঠাইভেদে যিহেতু জেং বিহু বুলি কোৱা হয় আৰু এই বিহু মুকলি পথাৰৰ মাজত আহত গছৰ তলত বা বৰগছৰ তলত হাবিৰ মাজত মহিলাসকলে পৰিৱেশন কৰে অন্যতম এটা গুৰুত্বপূৰ্ণ পৰম্পৰা আৰু এই পৰম্পৰা মই দেখুৱাইছোঁ তিয়কৰ পৰা এয়া হৈছে আজিৰ অন্যতম আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ